হে ভগৱান কি হলো ইমান হাঁহি হাঁহি আহিছে যে ঘটনা এটা হ'ল আমাৰ লগৰ মানে ভাইটি এটা আৰু দেই তাৰ মানে শহুৰেকৰ এই ছেকেণ্ড হেণ্ড গাড়ী দোকান আছিলে মানে ডিলাৰ আছিলে ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ যৌতুকত মানে শহুৰেকে এতিয়া তাক গাড়ী এখন দিছে উপহাৰ বিয়া এমাহমান আগত হৈ গ'ল এমাহ পিছত সি এতিয়া শহুৰেকৰ ঘৰলৈ গৈছে শহুৰেক আৰু তাৰ মানে যিখিনি কথোপকথন মানে এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ পেলাই কিবা মিনিং হ'লগে শুনিবা বাকী জোঁৱাই ঠিকে চলি আছেতো ঠিকেই চলি আছে খালি আৱাজটো অকণমান বেছি নাই সেইটো থাকিবই তাৰ মাজেদিয়ে আগুৱাই চলাই নিব লাগিব এতিয়া মোৰতো একেই অৱস্থা মই জানো তেনেকৈ চলি থকা নাই আচলতে ছাৰ্ভিচিংটো মেইন মাজে মাজে দেখাই থাকিব লাগিব এনেই বাকী কিবা অসুবিধা আছে নেকি নাই পাৰফৰ্মেঞ্চ ভাল হে পাৰফৰ্মেঞ্চ ভাল ৰাতিপুৱাই হওক ৰাতিয়ে হওক ষ্টাৰ্টৰ কোনো টেনশ্যন নাই পিকআপো বঢ়িয়া স্পীডো একে কাওঁ জোঁৱাই আহিছে চাহ একাপ দিবাচোন খালি মাতটোহে সেইটো উপায় নাই সেইটো অকণমান সহ্য কৰিবই লাগিব আৰু এতিয়া ইঞ্চুৰেঞ্চৰ কাগজখিনি চাগে আপোনাৰ তাতে আছে কিয় বেমাৰ হৈছে নেকি নহয় লগত ৰাখি থ'ব নালাগিব জানো হ'ব মই দি দিম আজি লৈ যাবা দেউতা এনেই কথা এটা সুধো বেয়া নাপায় যদি কি এনেই বাৰু বস্তুভাগ ছেকেণ্ড হেণ্ড আছিল নেকি হয় কি কথা ক'বলৈ আহিছা মোৰ ছোৱালী আজিলৈকে কাকো ভালেই পাই পোৱা নাই ছোৱালী মোৰ ছোৱালী ছেকেণ্ড হেণ্ড কিয় হ'বহে মই আপুনি যৌতুকত দিয়া গাড়ীখনৰ কথাহে কৈ আছিলোঁ আমাৰ তোমাক গাড়ী কথা কেতিয়া সুধিলোঁ আপুনি দেখোন সুধিছিলে বোলে ঠিকেই চলি আছেনে হয় মই তোমাক সংসাৰ কথাহে সুধিছিলোঁ লগত সংসাৰটো লগাই দিব নোৱাৰিলে চলি আছেনে বুলি ক'লেতো গাড়ীখনে বুজিম ন